নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম BA 4th চেমিষ্টাৰ পলিটিকেল ছায়েন্স মেজৰৰ পেপাৰ 3 পলিটিকেল প্ৰকেছ ইন ইণ্ডিয়াৰ কুৱেশ্যন পেপাৰ চলুশ্যন সম্পৰ্কে। অহা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কুৱেশ্যন নম্বৰ 1টো দিয়া আছিলে, তলত দিয়াবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। আপোনালোকৰ 8টা কুৱেশ্যন অপশ্যনেল হিচাপে দিয়া থাকিব বা শ্বৰ্ট কুৱেশ্যন দিয়া থাকিব, সেইখিনি আমি এনচাৰখিনি উলিয়াব লাগিব। প্ৰথমে এই নম্বৰ প্ৰশ্নটো দিয়া আছিলে যে কোন তাৰিখে ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব 25 জানুৱাৰী 1950 চন। তাৰপিছতে বি নম্বৰ প্ৰশ্নটি আছিলে যে জনপ্ৰতিনিধিত্ব আইনৰ অধীনত তলৰ কোনটো সম্প্ৰদায়ে সংৰক্ষণৰ সুবিধা লাভ নকৰে। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3 OBC এছ অৰ্থাৎ অন্যান্য পিছপৰা সম্প্ৰদায়। তাৰপিছতে কুৱেশ্যন নম্বৰ চিটো আছিলে বহুজন সমাজ পাৰ্টিৰ প্ৰতিষ্ঠাপক কোন। এইটো প্ৰথমে আছিলে BR আম্বেদকাৰ। তাৰপিছতে দ্বিতীয় অপশ্যন দিয়া আছে আমাৰ যে কাচিৰাম। তাৰপিছতে মায়াৱতী আৰু জ্যোতিবা ফুলে। কাৰেক্ট আনচাৰ হ'ব অপশ্যন 2 কাশী ৰাম। তাৰপিছতে 2 নম্বৰ কুৱেশ্যনটি দিয়া আছিলে যে 1938 চনত গঠিত নেশ্যনেল প্লেনিং কমিটিৰ অধ্যক্ষ কোন আছিল। পণ্ডিত জৱাহৰলাল নেহৰু। এইটো কাৰেক্ট এনচাৰ। তাৰপিছতে ই নম্বৰ কুৱেশ্যনটো আছিলে যে সশস্ত্ৰ বাহিনী বিশেষ অধিকাৰ আইন কোন চনত প্ৰণয়ন কৰা হৈছিলে। 1942, 1947, 1950 আৰু 1958। কাৰেক্ট এনচাৰ হ'ব অপশ্যন 4 1958। তাৰপিছতে F নম্বৰ কুৱেশ্যনটি দিয়া আছিলে যে তলত উল্লেখ কৰা কোনটো সমানুপাতিক প্ৰতিনিধিমূলক ব্যৱস্থাৰ বৈশিষ্ট্য নহয়। কাৰেক্ট এনচাৰ হ'ব অপশ্যন 4 এই ব্যৱস্থাই সুস্থিৰ চৰকাৰ প্ৰতিষ্ঠা কৰে। তাৰপিছতে নেক্সট যি নম্বৰ কুৱেশ্যন আছিলে যে তলত উল্লেখ কৰা কোনগৰাকী প্ৰধানমন্ত্ৰীত্বৰ কালত ভাৰতবৰ্ষত মণ্ডল আয়োগৰ পৰামৰ্শাৱলী বলৱৎ কৰা হৈছিল। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3 VP সিং। এইটো তাৰপিছতে নেক্সট প্ৰশ্নটো আছিলে 23 নম্বৰ তথা 1 নম্বৰীয়া শেষৰটো কুৱেশ্যন। স্বাধীনতাৰ পাছৰ ভাৰতীয় ৰাজনীতিক বুজাবৰ বাবে কোনে কংগ্ৰেছ ব্যৱস্থা অভিজাত প্ৰয়োগ কৰিছিল। কাৰেক্ট আনচাৰ হ'ব ৰজনীত কোঠাৰী। তাৰপিছতে এতিয়া আমি কুৱেশ্যন নম্বৰ 2 লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 2টো আছিলে তলৰ যিকোনো 6টা প্ৰশ্ন উত্তৰ লিখিব লাগে। প্ৰথম কুৱেশ্যন আছিলে আমাৰ যে সংখ্যাধিক ভোটেৰে নিৰ্বাচিত জনপ্ৰতিনিধিত্ব ব্যৱস্থা আৰু সমানুপাতিক জনপ্ৰতিনিধিত্ব ব্যৱস্থাৰ মাজৰ দুটা পাৰ্থক্য উল্লেখ কৰা। এইটো আছিলে আমাৰ A নম্বৰ কুৱেশ্যন আৰু ইয়াৰ এনচাৰটো চাব স্ক্ৰীনত দিয়া ধৰণে যে ভোটৰ পদ্ধতি সংখ্যাধিক ভোট আটাইতকৈ বেছি ভোট পোৱা প্ৰাৰ্থীজন জয়ী হয়। সমানুপাতিক প্ৰতিনিধিত্ব দলে লাভ কৰা ভোটৰ শতাংশ অনুসৰি আসন পায়। দ্বিতীয়তে লিখিব সমষ্টিৰ গঠন। দেশখনক সৰু সৰু একক প্ৰতিনিধিমূলক সমষ্টিত ভাগ কৰা হয়। PR সমগ্ৰ দেশখনকে এটা একক সমষ্টি হিচাপে গণ্য কৰা হয় বা হিচাপে ধৰা হয়। তাৰপিছতে এতিয়া আমি আহিছোঁ নেক্সট প্ৰশ্নটিলৈ বি নম্বৰ যে ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি পাবলৈ প্ৰয়োজন হোৱা দুটা চৰ্ত উল্লেখ কৰা। প্ৰথমতে আমি পঢ়িছোঁ ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি পাবলৈ প্ৰয়োজন হোৱা দুটা চৰ্ত হৈছে 1 নম্বৰ ৰাজ্যিক দলৰ স্বীকৃতি। দ্বিতীয়তে আছে ৰাজ্যিক দল হিচাপে স্বীকৃতি লাভ কৰিব লাগিব আৰু দ্বিতীয়টো লিখিব পাৰে লোকসভা আসন। অৰ্থাৎ লোকসভা নিৰ্বাচনত দলটোৱে মুঠ আসনৰ অন্ততঃ 2% আসন লাভ কৰিব লাগিব। তাৰপিছতে নেক্সট প্ৰশ্নটিলৈ আগবাঢ়িছোঁ 3 নম্বৰ উন্নয়নৰ দুটা নেতিবাচক পৰিণতি উল্লেখ কৰা। উন্নয়নৰ দুটা নেতিবাচক পৰিণতি হ'ল প্ৰথমটো লিখিব পাৰে পৰিৱেশ প্ৰদূষণ, দ্বিতীয়তে লিখিব পাৰে মানুহৰ উচ্ছেদ আৰু স্থানান্তৰ। তাৰপিছতে নেক্সট প্ৰশ্নটি আছিলে 2 নম্বৰ। তাৰপিছতে নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ আমি 2 নম্বৰলৈ কেনেকৈ নিৰ্বাচন আয়োগৰ এগৰাকী সদস্যক নিযুক্তি দিয়া হয়। এইটো আছিলে আমাৰ 2 নম্বৰ। প্ৰথমে এনচাৰটো চাব নিৰ্বাচন আয়োগৰ এগৰাকী সদস্যৰ নিযুক্তি প্ৰক্ৰিয়া ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্তি ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য আয়ুক্তসকলক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে। বাছনি কমিটিৰ পৰামৰ্শ এই নিযুক্তি প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গঠিত এক উচ্চ স্তৰীয় বাছনি কমিটিৰ পৰামৰ্শৰ ভিত্তিত কৰা হয়। তাৰপিছতে নেক্সট আমাৰ প্ৰশ্ন আছিলে নম্বৰটো যে ভাৰতবৰ্ষৰ বহুদলীয় ব্যৱস্থাৰ দুটা নেতিবাচক দিশ
উল্লেখ কৰা। এইটো আছিলে আমাৰ ই নম্বৰ প্ৰশ্ন। চ' এইখিনি আপোনালোকৰ 2 নম্বৰৰ এনচাৰ আছিলে। বাকী কুৱেশ্যনবিলাক আপোনালোকে নিজে চাব। যেনে আপোনালোকৰ প্ৰশ্নবিলাক চাব। জি নম্বৰ, এইচ নম্বৰ, আই আৰু জে নম্বৰ এইখিনি নিজে চাব। এতিয়া আমি কুৱেশ্যন নম্বৰ 3 লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 3টো দিয়া আছিলে যে তলত যিকোনো 4টা প্ৰশ্ন উত্তৰ লিখা। প্ৰথম, কংগ্ৰেছ ব্যৱস্থা বুলিলে কি বুজায়? কংগ্ৰেছ ব্যৱস্থাৰ সময়ত বিৰোধীৰ ভূমিকা কেনে আছিল? তাৰপিছতে বি নম্বৰ প্ৰশ্নটি আছিলে যে এইটো বি নম্বৰ প্ৰশ্নটো আছিলে জাতিৰ ৰাজনীতিকৰণৰ সংজ্ঞা দিয়া। ভাৰতৰ ৰাজনীতিত জাতিয়ে এতিয়াও কিয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে? এইটো লিখিব লাগে। প্ৰথমতে আপোনালোকে এনচাৰটো চাব। ৰাজনৈতিক লাভালাভ বা ক্ষমতা লাভৰ বাবে যেতিয়া জাতি ব্যৱস্থাক ব্যৱস্থা কৰা হয় তাক জাতিৰ ৰাজনীতিকৰণ বোলে। অৰ্থাৎ যেতিয়া কোনো এটা বৃদ্ধিৰ বাবে একগোট বা সংগঠিত হয় সেয়ে হ'ল জাতিৰ ৰাজনীতিকৰণ। গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কাৰণ ভোট বেংকৰ ৰাজনীতি ৰাজনৈতিক দলসমূহ নিৰ্বাচনত জিকিবলৈ নিৰ্দিষ্ট জাতিৰ ভোট সংগ্ৰহৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়ে। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে উন্নয়নকামী ৰাষ্ট্ৰ বুলিলে কি বুজায়? ভাৰতবৰ্ষ এখন উন্নয়নকামী ৰাষ্ট্ৰ হয়নে? ইয়াৰ বিষয়ে লিখিব লাগে। এইটো লিখিব উন্নয়নকাম্য ৰাষ্ট্ৰ মানে এনে এখন ৰাষ্ট্ৰ য'ত চৰকাৰে দেশৰ দ্ৰুত অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক প্ৰগতিৰ বাবে নিজেই এক সক্ৰিয় পৰিকল্পিত আৰু কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰে। ভাৰতবৰ্ষৰ স্থিতি হয় ভাৰতবৰ্ষ এখন উন্নয়নকামী ৰাষ্ট্ৰ। স্বাধীনতাৰ পিছৰে পৰা ভাৰতবৰ্ষৰ চৰকাৰ পঞ্চবাৰ্ষিক পৰিকল্পনা, ঔদ্যোগিক বিকাশ, দৰিদ্ৰতা দূৰীকৰণ আৰু বিভিন্ন কল্যাণকামী আঁচনিৰ জৰিয়তে দেশৰ অৰ্থনীতি আৰু সমাজ ব্যৱস্থা নিয়ন্ত্ৰণ তথা বিকাশ কৰি আহিছে। তাৰপিছতে নেক্সট প্ৰশ্নটি আছিলে 2 নম্বৰ যে তৃতীয় নিৰ্বাচনী ব্যৱস্থাৰ বৈশিষ্ট্য উল্লেখ কৰা। ই কেনেকৈ ভাৰতীয় ৰাজনীতিৰ গতি প্ৰকৃতি সলনি কৰি দিলে? এইটো আছিলে 2 নম্বৰ প্ৰশ্ন। ইয়াৰে এনচাৰ লিখিব। ভাৰতীয় ৰাজনীতিত 1989 চনৰ পৰা আৰম্ভ হোৱা তৃতীয় নিৰ্বাচনী ব্যৱস্থাৰ মূল বৈশিষ্ট্য আছিল মিত্ৰজোঁটৰ ৰাজনীতিৰ উত্থান, কংগ্ৰেছ দলৰ একচ্ছত্ৰী আধিপত্যৰ অন্ত আৰু আঞ্চলিক দলসমূহৰ শক্তিশালী প্ৰভাৱ। ৰাজনীতিৰ পৰিৱৰ্তন ই ভাৰতীয় ৰাজনৈতিক একক দলৰ শাসনৰ পৰা বহুদলীয় আৰু প্ৰতিযোগিতামূলক ব্যৱস্থালৈ পৰিৱৰ্তন কৰিলে। ইয়াৰ ফলত কেন্দ্ৰত চৰকাৰ গঠনৰ বাবে আঞ্চলিক দলসমূহৰ সমৰ্থন অপৰিহাৰ্য হৈ পৰিল আৰু ৰাজনীতি অধিক বিকেন্দ্ৰিত হ'ল। তাৰপিছতে নেক্সট তথা শেষৰ কুৱেশ্যন আছিলে ইতিবাচক কৰ্মসূচী বুলিলে কি বুজায়? ইতিবাচক কৰ্মসূচীয়ে ভাৰতবৰ্ষৰ সামাজিক ন্যায় সুনিশ্চিত কৰিব পাৰিছেনে? এতিয়া আপোনালোকে বাকী কুৱেশ্যন চাব লাগিব যেনে এফ, জি, এইচ শেষৰ কুৱেশ্যন আছিলে আমাৰ 3 নম্বৰৰ। এতিয়া আমি লং কুৱেশ্যন লৈ আগবাঢ়িছোঁ 4 নম্বৰ প্ৰশ্নটিলৈ। 4 নম্বৰ প্ৰশ্ন আছিলে যে তলৰ প্ৰশ্নসমূহৰ যিকোনো দুটা উত্তৰ লিখা। এইটো 10 মাৰ্কৰ থাকিব। আপোনালোকে অলপ বহলাই লিখিব লাগিব। প্ৰথমতে আপোনালোকে চাব প্ৰথম কুৱেশ্যন আছিলে আমাৰ এ নম্বৰ যে কিবোৰ কাৰকে ভাৰতবৰ্ষৰ নিৰ্বাচন অতি ব্যয়বহুল কৰি তুলিছে? এই ব্যয়বহুলতা ৰোধ কৰিবৰ বাবে কি ধৰণৰ সংস্কাৰ সূচনা কৰা হৈছে? এইটো আপোনালোকে লিখিব লাগিব। এনচাৰটো লিখিব ভাৰতত নিৰ্বাচন ব্যয়বহুল হোৱাৰ কাৰক আৰু সংস্কাৰসমূহ ব্যয়বহুল হোৱাৰ মূল কাৰকসমূহ বিশাল পৰিসৰ, ভাৰতৰ বিশাল জনসংখ্যা আৰু ভোটাৰৰ সংখ্যা, প্ৰচাৰ কাৰ্য অতি ব্যয়বহুল কৰে। প্ৰচাৰ আৰু সমদল ৰাজহুৱা সভা, হেলিকপ্টাৰ যাত্ৰা, হোৰ্ডিং আৰু পোষ্টাৰৰ প্ৰচুৰ ধন ব্যয় হয়। বাকীখিনি চাই ল'ব। আমি নেক্সট প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাৰ বিৱৰ্তনৰ বিষয়ে আলোচনা কৰা। বৰ্তমান সময়ৰ দেশৰ দলীয় ব্যৱস্থাক তুমি কিদৰে অভিহিত কৰিব খোজা? ইয়াৰ এনচাৰটো লিখিব। ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাৰ বিৱৰ্তনৰ বিষয়ে এনচাৰটো এনেধৰণৰ হ'ব যে একদলীয় আধিপত্য স্বাধীনতাৰ পিছত প্ৰথম 20 বছৰ কেৱল কংগ্ৰেছ দলৰ একক প্ৰভাৱ আছিল। আঞ্চলিক দলৰ উত্থান এই সময়ছোৱাত বিভিন্ন ৰাজ্যত শক্তিশালী আঞ্চলিক দলৰ জন্ম হয়। মৰ্চা চৰকাৰৰ যুগ কেন্দ্ৰত কোনো একক দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ মৰ্চা চৰকাৰ গঠনৰ পৰম্পৰা আৰম্ভ হয়। বৰ্তমানৰ দলীয় ব্যৱস্থা বৰ্তমান ব্যৱস্থাক একদলীয় আধিপত্য থকা বহু দলীয় ব্যৱস্থা বুলি ক'ব পাৰি। বাকী এনচাৰখিনি চাই ল'ব। ইয়াৰ পিছতে আমি নেক্সট প্ৰশ্নটিলৈ আগবাঢ়িছোঁ 3 নম্বৰ। কিবোৰ কাৰকৰ বাবে উত্তৰ পূব ভাৰতত বিচ্ছিন্নতাবাদী আন্দোলন গা কৰি উঠিছিল? সংযুক্ত মুক্ত বাহিনী অসমৰ উদাহৰণ দি বহলাই লিখা।
তাৰপিছতে নেক্সট ডি নম্বৰ আৰু ই নম্বৰ কুৱেশ্যনবিলাক নিজে চাব লাগিব। চ' এইখিনি আছিলে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।